Hello friends, assalamu alaikum, namaskar. মই আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আজি মই আমৰ আচাৰ বনাইছোঁ। আমৰ বতৰ যেহেতু এতিয়া নবনালে আৰু এবছৰলৈ ৱেট কৰিব লাগিব। এবছৰ পিছতহে বনাব লাগিব আৰু প্ৰত্যেককে বনাই আমৰ সিজনত। আৰু গৰমতটো আমৰ আচাৰ দাইলৰ লগত খালে বা ভাতৰ লগত ৰুটিৰ লগত যিহৰ লগতে হওক খালে খুব ভালেই লাগে। মই এয়া গছৰ পৰা আম পাৰি আনিছোঁ। গছজোপা একদম ওখ। আমবিলাক পাৰোঁতে কি হ'ল মাটিৰ তলত পৰি মানে ফাটি গ'ল। কোনো প্ৰব্লেম সমস্যা নহয়, কাৰণ লগে বনাই পেলাব লাগে। যদি এইটো আম থাকে এদিন থাকে তেতিয়াহ'লে পিছদিনাখন একদম বনাব নোৱাৰিব, খুব বেয়া এটা গোন্ধ ওলায় ফাটা আমটো। সেইকাৰণে মই লগে বনাই দি আছোঁ। লগে বনালে একো প্ৰব্লেম নহয়। ফাটাবিলাকো কাটি দি দিলে মছলাটো আৰু ভালকৈ সোমাব হয়, একো প্ৰব্লেম নহয়। কিন্তু লগে বনাব লাগিব। এইটো থৈ দি পিছদিনাখন বনাব নোৱাৰিব এইটো আম। এয়া আমবিলাক অকণমান ডাঠ হৈছে ভিতৰৰ গুটিটো, এনেকুৱাই লাগে। এয়া মই কাটি লৈছোঁ। আমটো নিজৰ চইজ অনুযায়ী ডাঙৰ সৰু কৰি ল'ব। মই এয়া এটা আমক 8 টুকুৰা 10 টুকুৰা এনেকুৱাকৈ কৰিছোঁ। আমৰ চাইজ অনুযায়ী কৰিছোঁ আৰু আপোনালোকে নিজৰ চইজ অনুযায়ী ডাঙৰ সৰু কৰি ল'ব। আমবিলাক মই ধুই লৈছোঁ, দেখিছেই। ধুই পেলাই মই শুকান কাপোৰ এখন দি মুচি লৈছোঁ ভালকৈ, পানীটো মানে ভালকৈ মুচি লৈছোঁ, দেখিছেই। এতিয়া মই গোটেই আমখিনি কাটি লৈছোঁ। কাটি লৈ মই ইয়াত এতিয়া অলপ নিমখ দিম। নিমখ দি পেলাই অকণমান হালধি দিম, কাৰণ আমটো কাটি থ'লে অকণমান কোলা কহটো এৰে যে অলপ কোলা হয়। সেইকাৰণে মই অকণমান হালধি গুড়ি দিম। দি পেলাই মই এইটো 1 ঘণ্টামান থৈ দিম ঢাকি পেলাই। থৈ দিলে কি হ'ব, নিমখটো পাই আমটো অলপ কোমলিব আৰু অলপ পানীও এৰে। অৱশ্যে পানী এৰে। মই 1 ঘণ্টামান থৈ দিম। থৈ দিয়াৰ পিছত মই এইখিনি চালনী এখনত ৰ'দত দিম। এই দেখিছে মই ঢাকি পেলাই 1 ঘণ্টা থৈ দিম। থৈ দিয়াৰ পিছত 1 ঘণ্টা হ'লেই মই এই আমখিনি চাওক কিমান পানী এৰিছে। মই এতিয়া চালনী এখনত ৰ'দত দিম। আজি ৰ'দটো বৰ চোকা ওলাইছে, একদম খুব ৰ'দ দিছে। আচাৰৰ কাৰণে খুবেই ভাল হৈছে। 2-3 ঘণ্টামান ৰ'দত দিলে হৈ যাব, বেছি দিব নালাগে আজি ৰ'দটো চোকা কাৰণে। এয়া মই ঘোঁৰা এখনৰ ওপৰতে, এইটো ঘোঁৰা বুলি কয়, কাম চাম কৰে যে, তাতে ৰ'দত দি দিছোঁ। ৰ'দটো বৰ চোকা। এয়া 2-3 ঘণ্টাৰ পিছত মই আমখিনি লৈ আহিছোঁ। চাওক কালাৰটো অলপ চেঞ্জ হৈছে ৰ'দ পাই পেলাই। মই কেৰাহীটো পাতিয়ে দিছোঁ আচাৰ বনাবলৈ, যিহেতু মই এদিনতে বনাইছোঁ আচাৰখিনি, থৈ নিদিওঁ। মই বনোৱাৰ আগতে দেখাই লৈছোঁ কি মছলা লৈছোঁ। এয়া ক'লা সৰিয়হ, বগা সৰিয়হ, আজৱাইন, চফ, জিৰা, ধনিয়া, ৰান্ধনি আৰু শুকান জলকীয়া, মেথি এয়া লৈছোঁ। মই এইখিনি মিডিয়াম ফ্লেমত মই অকণমান গৰম কৰি ল'ম। ভাজি লওঁ বুলিও ক'ব নোৱাৰি, কাৰণ একদম বেছি ভাজিবও নোৱাৰি। বেছি ভাজিলে আৰু হেৰি হ'ব, গোন্ধটো বেলেগহে ওলাব। আৰু সেইকাৰণে মানে জাষ্ট অকণমান গৰম কৰি ল'লেই হ'ল, মানে গুড়ি কৰিবৰ কাৰণে। যেতিয়া এটা ধুনীয়া ফুৰফুৰীয়া গোন্ধ এটা ওলাব তেতিয়া নমাই দিলে হ'ল। ইমান ৰঙা কৰি ভাজি পেলাব নালাগে। মই নমায়ে দিলোঁ, দেখিছে। এই তেলখিনিত মই কালিজিৰা অলপ দি দিছোঁ। এইটো অপশ্যনেল, দিলেও দিব পাৰে, নিদিলেও নাই। আচাৰত কালিজিৰাটো দিলে ভালেই লাগে। আৰু মই তেলতে দিছোঁ, গোন্ধটো ভাল ওলাব। মই খুব গৰম তেল, এইটো তেলটো গৰম হৈ আছে, মই গৰম তেলতে আমকেইটা দি দিছোঁ। কাৰণ হ'ল আমকেইটা অকণমান সিজিব, কিন্তু বেছি সিজাব নালাগে, অলপ চফ্ট হ'ব। আৰু সেইকাৰণে মই গৰম তেলতে দি পেলাই গেছটো একদম কমাই দিছোঁ। ইমানো সিজাই নেপেলাওঁ আমখিনি। মই অলপ পিছত গেছটো অফে কৰি দিম। গৰম তেলত আমখিনি মানে অকণমান চফ্ট হ'ব, লগে খাব পৰা হ'ব। মানে আমটো ভাপতে সিজি যায় জানেই, সেইকাৰণে ইমান সিজাব নালাগে। অকণমান গৰম তেলতে এনেকৈ দি পেলাই লৰাই থাকিলেই আমটো নৰম হৈ যাব। তাৰপিছত গেছটো অফ কৰি দিলেই হ'ল। আমাৰ জলকীয়া গুড়ি দিছোঁ, দেখিছে। নিমখটো আগতে দিয়া আছিলে কাৰণে নিমখটো অলপ কমাই দিছোঁ। পিছত নিমখ টেষ্ট কৰি পেলাই কম বেছি দি ল'লেই হ'ল। আৰু তেলটো মই দেখিছে কিমানখিনি দিছোঁ, 1 কেজি আম হ'ব। তেলটো মানে পিছত তেলখিনি গৰম কৰি ঠাণ্ডা কৰি আচাৰতো ঢালি দিব পাৰি, কোনো প্ৰব্লেম নাই। তেলটোৰ লগত ইমান টেনশ্যন ল'বলগীয়া নাই। এতিয়া চাওক, এয়া মই মছলাখিনি এয়া অকণমান খহটা কৰি পিচি লৈছোঁ। মানে ইমান পাউডাৰ কৰি পেলোৱা নাই। আচাৰত এনেকৈয়ে পিচিব লাগে, পাউডাৰ কৰিলে ভাল নালাগে। এয়া
অকণ খহটা কৰিয়ে পিচি ল'ব লাগে এয়া মই পিচি লৈছোঁ পিচি লৈ পেলাই দিয়ে দিছোঁ গোটেইখিনি দিয়া নাই বেছি হ'ব মই আৰু দিন আচাৰ বনালে সেইখিনি ইউজ কৰিব পাৰিম এতিয়া মই ইয়াত হোৱাইট ভিনেগাৰটো আছে যে সেইটো হোৱাইট মানে হোৱাইট কালাৰ নহয় আৰু পনীয়া পানী এইটো ৱাটাৰ কালাৰে হয় হোৱাইট ভিনেগাৰটো যে নন ফ্ৰুট এইটো অলপ দিম দি পেলাই হৈয়ে গ'ল মই গেছটো অফেই কৰি দিলোঁ কাৰণ মই এইটো সিজাই নাথাকোঁ আমটো সিজাই থাকিলে একদম গলি যাব সেইকাৰণে অকণমান চফ্ট হ'বৰ কাৰণে দিছিলোঁ আৰু গৰম তেলত এয়া এইটো ভিনেগাৰ এয়া নন ফ্ৰুট ভিনেগাৰটো মই দি দিছোঁ ভিনেগাৰটো মই দেখাব পাহৰিলোৱে ক'ব গ'লে মই ডাঙৰ চামুচৰ 2 চামুচমান দিছোঁ ভিনেগাৰটো এইটো যোনে বনায় আপোনালোকে নিশ্চয় জানে কিমান দিব লাগে পৰিমাণটো কিন্তু নিজৰ জোখমতে দি ল'লেই হ'ল এই আচাৰখিনি হৈয়ে গ'ল এই ঠাণ্ডা কৰি লৈছোঁ মই ঠাণ্ডা কৰি মই এইটো বয়ামটো মই গৰম পানীত উতলাই এইটো শুকুৱাই লৈছিলোঁ ৰ'দত মই সেইখিনি দেখাব নহ'ল শুকুৱাই লৈ পেলাই এইটো জেনেৰেলি আচাৰবিলাক চিচাৰ বয়ামত থ'লেই ভাল হয় মই চিচাৰ বয়ামটো লৈ লৈছোঁ এনেকৈ ধুই পখালি উতলাই ৰ'দত দি আনিছোঁ এয়া এটাত ভৰাইছোঁ আৰু এইখিনি আছে বাকী এটাতো ভৰাব লাগিব পিছত ভৰাম কিন্তু আচাৰখিনি কেনেকুৱা লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব